Hello everyone, welcome back to my channel Edulation. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছো নৱম শ্ৰেণীৰ সিলেবাসখন। যেহেতু অহা মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা তোমালোকৰ নৱম শ্ৰেণীৰ বোৰ্ডৰ এনুৱেল এক্সাম হ'ব। গতিকে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব মই তোমালোকক আজি কৈ দিবলৈ ওলাইছো, তেতিয়া তোমালোকৰ পঢ়াত আৰু সুবিধা হ'ব। গতিকে চাবাচোন, নৱম শ্ৰেণীৰ গ্ৰুপ এ যিখিনি আছে তাৰ তোমাৰ পদ্যাংশ, শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, এই তিনিটা মিলি তোমালোকৰ এনুৱেল এক্সামত আহিব 10 মাৰ্কস। তাৰ পিছত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দেশ, এই দুটা কবিতা মিলি আহিব তোমালোকৰ 8 মাৰ্ক। তোমালোকে পদ্যাংশৰ যিবিলাক কবিবিলাক আছে, কবিসকলৰ ধুনীয়াকে গোটেইখিনি পঢ়ি যাবা, কাৰণ কবি পৰিচয়ৰ পৰা বহু সৰু কোৱেশ্চন আহে বহুতো। গতিকে পদ্যাংশৰ কবি পৰিচয় ভালদৰে তোমালোকে পঢ়ি যাবা। তাৰ পিছত এতিয়া চাবা গদ্যাংশ। গদ্যাংশত তোমালোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, এই তিনিটা মিলি আহিব তোমালোকৰ 10 মাৰ্কস। তাৰ পিছত ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, এই দুটা চেপ্টাৰ মিলি আহিব 8 মাৰ্কস, অৰ্থাৎ 8 মাৰ্ক। যুঁজ আৰু লোক সংস্কৃতি, এই দুটা চেপ্টাৰ মিলি আহিব 7 নম্বৰ। এইখিনি তোমালোকৰ ক অংশ অৰ্থাৎ গ্ৰুপ এ খিনি আছিল। এতিয়া যোনে যোনে গ্ৰুপ বি লৈছা অৰ্থাৎ প্ৰাচীন সাহিত্য লৈছা, সেইসকলৰ বাবে হৈছে তোমালোকৰ এনুৱেল এক্সামত হনুমন্তৰ লংকা দৰ্শন আৰু সুখ, এই দুটা চেপ্টাৰ মিলি আহিব 8 মাৰ্কস। মনত ৰাখিবা, হনুমন্তৰ লংকা দৰ্শনৰ পৰা এটা লং কুৱেশ্চন আহিবই। তাৰ পিছত গদ্যাংশৰ পৰা চোৰ ধৰা আৰু সন্মান, এই দুটা চেপ্টাৰ মিলি আহিব তোমালোকৰ 10 মাৰ্কস। গতিকে এইখিনিয়ে তোমালোকৰ মাৰ্কখিনি মই তোমালোকক দি দিলোঁ, তোমালোকে এইমতে পঢ়িবা। আৰু ৰচনাটো 8 মাৰ্ক থাকেই তোমালোকৰ। তাৰ পিছত এখন মই আবেদন পত্ৰ ইয়াত দেখুৱাই দিছোঁ তোমালোকক। আবেদন পত্ৰও তোমালোকৰ লিখা আহে। আবেদন পত্ৰত 4 নহ'লে 5 থাকিব, হয়তো ভাৱ সম্প্ৰসাৰণ নহ'লে আবেদন পত্ৰ এনেকৈ লিখিবলৈ আহে। তোমালোকে আবেদন পত্ৰ যদি নাই কোনোবা, মই স্ক্ৰীনত দেখুৱাৰ দৰে এইখন লিখিব পাৰা। আৰু বাকী যিখিনি তোমালোকৰ নত্যবিধি, সত্যবিধি, সমাস, প্ৰত্যয়, এইবিলাকতো চাবই লাগিব তোমালোকে। অনুৰূপ শব্দ, এইবোৰ ব্যাকৰণবোৰ চাবা, বিপৰীত শব্দ, সমাৰ্থক শব্দ, তাৰ পিছত আধুনিক ৰূপ লিখা। আধুনিক ৰূপ তোমালোকৰ হনুমন্তৰ লংকা দৰ্শন, সুখ, এইকেইটা চেপ্টাৰত যিবিলাক শব্দ অৰ্থ আছে ভালদৰে চাই যাবা, তাৰে পৰাই শব্দ অৰ্থ লিখা আহে। গতিকে ব্যাকৰণ আৰু এইখিনি ভালদৰে চাবা। এতিয়া মই তোমালোকক ইয়াৰ আগৰ বছৰৰ যিখন এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ আছিল সেইখন তোমালোকক দেখুৱাবলৈ লৈছোঁ। ব'লাচোন আমি কুৱেশ্যন পেপাৰখন চাই লওঁ, তেতিয়া তোমালোকৰ আৰু সুবিধা হ'ব যে কেনেধৰণৰ প্ৰশ্ন আহে। এইখন হৈছে তোমালোকৰ যোৱা বছৰৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ। তোমালোকে চাই ল'বা কি কি প্ৰশ্ন আহিছে, মই তোমালোকক পঢ়ি দিবলৈ লৈছোঁ, তোমালোকৰ সুবিধা হ'ব। বিভাগ ক, এইখিনি তোমালোকক দিয়া আছে অতি চমুকৈ উত্তৰ দিয়া, যিকোনো 5টা। ইয়াত দিয়া আছে 7টা দিয়া আছে, ইয়াৰ যিকোনো 5টা লিখিবলৈ দিছে। সজ ব্যৱহাৰৰ অনুপান কি? বেলি ফুলৰ আন এটা নাম কি? বেলি ফুলৰ আন এটা নাম, এইটো এটা ভিতৰৰ কুৱেশ্যন আহিছে, এইটো হ'ব মল্লিকা। তাৰপিছত চাবা, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ৰামায়ণ কোনে ৰচনা কৰিছিল? পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? এইকেইটা আছিল তোমালোকৰ 1 মাৰ্কৰ সৰু কুৱেশ্যন। 2 নম্বৰত চাবা, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? নাইবা নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ, ইয়াকে বিষয় হিচাপে লৈ এটি টকা যুগুত কৰা। কথাবিলাকতে গম পোৱা যায় যে কোন কোন চেপ্টাৰৰ পৰা আহিছে। অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা আহিছে, নেক্সটটো আহিছে সময় চেপ্টাৰটোৰ পৰা। নেক্সট 3 নম্বৰত চাবা, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? এইটো হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ পৰা আহিছে, এইটো 3 মাৰ্ক দিয়া আছে, গতিকে অলপ বহলাই লিখিব লাগিব।
তাৰ নেক্সট কুৱেশ্যন 4 নম্বৰ চাবা কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল নাইবা কিৰণ নিধি যোজনা কি এই যোজনাৰ আঁৰৰ মানুহজন কোন এইটো ক'ৰ পৰা আহিছে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এই চেপ্টাৰটোৰ পৰা আহিছে দুইটা কুৱেশ্যনে নাইবা দিছে যেহেতু নাইবা দিয়া থাকে সহজ হৈ পৰে তোমালোকে গোটেইকেইটা মুখস্থ কৰিবা যিটো ভালদৰে মুখস্থ হয় এইটোৱে লিখিব পাৰিবা 5 নম্বৰত চামা ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু এইটো ভাৰতীয় সংস্কৃতি চেপ্টাৰটোৰ পৰা আহিছে নাইবা বিপলন্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে এইটো লিখিবলৈ দিছে 4 নম্বৰ যেহেতু দীঘলকৈ অলপ লিখিব লাগিব বহলাই এতিয়া চাবা 6 নম্বৰত উত্তৰ লিখা অতি চমু 1 মাৰ্কত দিয়া আছে দুটা বুদ্ধদেৱৰ আচল নাম কি সময় কি গতিত ঘূৰে তাৰ পিছত চাবা 7 নম্বৰত দিয়া আছে লোক সাহিত্য কেইটা আৰু কি উপভাগত ভগাব পাৰি ভাগবোৰৰ নাম লিখা যেটো ভাগবোৰৰ নাম লিখিব দিছে এখিনিত 2 আৰু আগৰ লোক সাহিত্যত কেইটা বিভাগ কি এইকেইটাত 2 আছে 4 আছে টোটাল তাৰ পিছত নাইবা দিছে তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থ কেনেকৈ প্ৰভাৱিত কৰিছিল এইটো হৈছে জুজ চেপ্টাৰটোৰ পৰা নাইবা দিয়া আছে গতিকে যেটো ভালদৰে মুখস্থ থাকে সেইটো তোমালোকে লিখিবা 8 নম্বৰত চাবা সৰু কোৱেশ্যন দিয়া হৈছে তোমালোকক মথনি শব্দৰ অৰ্থ কি দেখিছানে শব্দৰ অৰ্থৰ পৰাই কোৱেশ্যন বনাই দিছে গতিকে শব্দৰ অৰ্থসমূহ তোমালোকে ভালদৰে চাবা মানৱ বন্দনা কবিতাটোৰ কবিজনৰ নাম কি এই 4টা কোৱেশ্যন তোমালোকৰ কবিতাৰ পৰা দিয়া হৈছে তাৰপিছত চাবা কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ এইটো আহিছে গ নম্বৰ এইটো হৈছে গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা তাৰপিছত চাবা দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে এইটো আহিছে মোৰ দেশ কবিতাটোৰ পৰা গতিকে কোনটো কবিতাৰ পৰা আহিছে এইটো জানিলেও তোমালোকে যদি প্ৰশ্নটোৰ এনসাৰ মনত নাথাকে তোমালোকে মনত কৰিব সুবিধা হ'ব গতিকে কোনটো কবিতাৰ কোনটো প্ৰশ্ন তোমালোকে সেইখিনিও ভালদৰে মনত ৰাখিবা তাৰপিছত 9 নম্বৰ চাবা নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা এইটো শিশুলীলাৰ পৰা আহিছে 3 নম্বৰ আছে গতিকে অলপ বহলাই লিখিব লাগিব 10 নম্বৰ কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা এইটো গীত আৰু ছবিৰ পৰা আহিছে বহলাই লিখিব লাগিব তোমালোকৰ নিশ্চয় লিখা আছে নাই যদি মোৰ ভিডিঅ'ছত দিয়া আছে তাৰ পৰা চাই লবা 11 নম্বৰত চাবা যিকোনো এটা কবিতাৰ মূল ভাৱ মানৱ বন্দনা আৰু মোৰ দেশ যেটো মানৱ বন্দনা আৰু মোৰ দেশ আহি গৈছে তোমালোকে গীত আৰু ছবি শিশুলীলা এইকেইটা ভালদৰে চাব পাৰা তাৰ পিছত 12 নম্বৰত চাবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যাক জগি নপাই ধ্যানত হেনহৰি পলান্ত ভয়ত এইটো শিশুলীলাৰ পৰা আহিছে নাইবা দিয়া আছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া এইটো আহিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এইটোৰ পৰা আহিছে তাৰ পিছত চাবা 13 নম্বৰ প্ৰশ্নত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 5টা বহুত কেইটা দিয়া আছে ইয়াত যিকোনো 5টাহে লিখিবলৈ দিছে তলৰ শব্দকেইটাত কি কাৰণে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে লিখা অৰ্থাৎ নতবিধি আৰু সত্তবিধি দিয়া আছে আহিব তোমালোকৰ যিকোনো দুটা লিখিবলৈ দিছে 4টা দিয়া আছে ঋণ উত্তৰায়ণ কষ্ট সুখম নেক্সট সমাৰ্থ শব্দ লিখা যিকোনো দুটা বিশাল লৱণু পৃথিৱী গ্ৰন্থ সন্ধিভাগা যিকোনো দুটা লিখিবলৈ দিছে অনুষ্ঠান কল্পান্তৰ দেৱাসুৰ পৰীক্ষা বিপৰীত শব্দ যিকোনো দুটা লিখিবলৈ দিছে সুখ দোষ ন্যায় জন্ম 9 নম্বৰ দিয়া আছে তলৰ যিকোনো এটাৰ সূত্ৰ লিখা সমাস জুৰীয়া শব্দ অনুৰূপ শব্দ গতিকে তোমালোকে সমাস কাক বোলে অনুৰূপ শব্দ কাক বোলে প্ৰত্যয় কাক বোলে ভালদৰে চাবা নেক্সট আছে চাবা প্ৰত্যয় ভাঙি দেখুৱা কৰতা ভাৰতীয় বাতৰুৱা লাগতিয়াল গতিকে যি 5টা তোমালোকৰ সুবিধা হয় সুবিধা মতে তোমালোকে পাৰাবোৰ কৰিবা এনেদৰে আহিব সেম এনেকুৱা কোৱেশ্যনই হ'ব 14 নম্বৰত চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা অধিক মাছত বগলীকণা
সো এনেদৰে তোমালোকৰ ছুটিৰ বাবে আবেদন নহলে ভাৱ সম্প্ৰসাৰণ নহলে বাক্য ৰচনা এই তিনিটা বস্তু দিয়া থাকিব এই তিনিটাৰ যিকোনো এটা কোৱেশ্চন কৰিলেই হ'ব যোনটো তোমালোকৰ সহজ পোৱা তোমাৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকসকলে শাৰীৰিক অসুস্থতাৰ বিষয়ে লিখি অৰ্ধ ছুটি বিচাৰি এখন আবেদন লিখা মই তোমালোকক অলপ আগতে দেখুৱাই দিলোঁ যে হেনেকুৱা ধৰণৰ দৰখাস্ত আহিব গতিকে একেবাৰে সহজ যিকেইটা সহজ পোৱা সেইটোৱে লিখিবা বাক্য ৰচনা চাবা আকাশত চাং পতা আচলৰ ধন চকুৰ কুটা ধোদৰ পচলা তাৰ নেক্সট চাবা তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা ৰচনা আহিবই মই কৈছোঁ 8 নম্বৰ তোমাৰ জীৱনৰ লক্ষ্য ইয়াত পইণ্ট কেইটা দিয়া আছে আৰম্ভণি জীৱনৰ লক্ষ্য কি লক্ষ্য তোমাৰ সেইটো লিখিব লাগিব লক্ষ্য বাছি লোৱাৰ কাৰণ তুমি যেটো প্ৰফেশন বাছি লবা ধৰা তুমি ডক্টৰ হ'ব বিচাৰা পুলিচ হ'ব বিচাৰা কিয় হ'ব বিচাৰা এইখিনি লিখিব লাগিব লক্ষ্যত কেনেদৰে উপনীত হ'বা মানে সেই ড্ৰিমটো তোমাৰ পূৰণ কৰিবৰ কাৰণে তুমি কেনেদৰে কষ্ট কৰিবা কেনেদৰে আগবাঢ়িবা সেইখিনি বহলে লিখিব লাগিব তাৰ পিছত আছে লাষ্টত সামৰণি খ নম্বৰ আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰম্ভণি দৈনন্দিন জীৱন আৰু বিজ্ঞানৰ ক্ষতিকাৰক দিশ সামৰণি তাৰ পিছত আছে তোমাৰ প্ৰিয় সাহিত্যিক এইখন যেটো আহি গ'ল গতিকে তোমালোকৰ এবাৰ আহিব পাৰে প্ৰাকৃতিক দুৰ্যোগ বা অসমৰ বানপানী নাইবা ছাত্ৰৰ কৰ্তব্য এনে ধৰণৰ আহিব পাৰে তোমালোকৰ গতিকে তাৰ পিছত চাবা 16 নম্বৰ এই দুটা কোৱেশ্চনটো কমনেই তোমাৰ দুটা পাঠৰ অন্তৰ্গত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা দুটা লিখিব দিছে এটা 3 মাৰ্ক আছে 3 6 মাৰ্ক তাৰ পিছত চাবা তোমাৰ দুটা পাঠৰ অন্তৰ্গত যিকোনো দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা জনগোষ্ঠীবোৰৰ যিকোনো ব্যক্তিবোৰৰ বিষয়ে দিয়াই আছে বৈচিত্ৰ্যময় অসম কিতাপখনত মই ক্লাছ 10ৰ অৰ্থাৎ HLCৰ কাৰণে যেটো ভিডিও বনাইছিলো ঠিক হেনেকুৱাই সেম দুটা নৱম শ্ৰেণীৰ বাবে বেলেগ হ'ব জনগোষ্ঠীবোৰ বেলেগ আছে গতিকে যাৰ কিতাপবোৰ আছে তোমালোকে নিশ্চয় পঢ়িব পাৰিবা আৰু মই কালি নহলে পৰহিলৈ নৱম শ্ৰেণীৰো এটা ভিডিও বনাই দিম তোমালোকে তেতিয়া পঢ়িবলৈ সুবিধা হ'ব জনগোষ্ঠীসমূহৰ বিষয়ে গতিকে এই দুটা কোৱেশ্চন তোমালোকৰ একেবাৰে কমন মেট্ৰিকতো এই দুটা কোৱেশ্চন আহিবই আৰু নৱম শ্ৰেণীতো আহিবই তোমালোকে পঢ়ি থবা এতিয়া যোনে প্ৰাচীন সাহিত্য লৈছা গ্ৰুপ বি এহিত 25 মাৰ্ক থাকে এইখিনিত চাবা এতিয়া কি কোৱেশ্চন আহিছিল কানিয়াৰ কীৰ্তনৰ ৰচক কোন দেখিছানে কবি পৰিচয়ৰ পৰা আহিছে কানাই বুলি কাৰ কথা কোৱা হৈছে মানুহৰ সুখ দুখৰ আচল কথা কি মাধৱ কন্দলী কোন আছিল এটো কবি পৰিচয়ৰ পৰা আহিছে নিস্বাৰ্থৰ বাট কেনেকুৱা তাৰ পিছত 2 নম্বৰত চাবা ওহি বান্ধি হবক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল এইটো আহিছে তোমালোকৰ চৌধৰা চেপ্টাৰৰ পৰা তাৰ পিছত চাবা খ নম্বৰত দিয়া আছে শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে এইটো সন্মান চেপ্টাৰৰ পৰা আহিছে তাৰ পিছত শংকৰ পূৰ্বযুগৰ দুজন কবিৰ নাম লিখা এইটো হনুমন্ত লংকা দৰ্শনৰ পৰা আহিছে গতিকে কবি পৰিচয় ধুনীয়াকৈ পঢ়িবা তোমালোকে তাৰ পিছত চাবা সমটকা যিকোনো দুটা লিখিবলৈ দিছে 2 মাৰ্ক কৈ আছে বিশ্বকৰ্মা হনুমন্ত মাধৱ কন্দলী 4 নম্বৰত চাবা শব্দাৰ্থ যিকোনো দুটা বিৰাল পৱন বদৰ নাৰংগ মই কৈছোনে হনুমন্তৰ লংকা দৰ্শন সুখ একেটা চেপ্টাৰৰ পৰা ভালকৈ পঢ়িবা তোমালোকৰ কমন পৰিবই তাৰ পিছত 5 নম্বৰত চাবা তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ লিখা যিকোনো তিনিটা হলাক হৰ্ষ হাঁহি জ্যেষ্ঠ তাৰ পিছত 6 নম্বৰত দিয়া আছে সমাৰ্থক শব্দ যিকোনো দুটা ব্যাকৰণ তোমালোকৰ ক অংশটো আহিব খ অংশটো আহিব সমাৰ্থক শব্দ দিয়া আছে লোটক সমুদ্ৰ গড় মান তাৰ পিছত 7 নম্বৰত চাবা পুৰণি শব্দৰ আধুনিক ৰূপ লিখা এইকেটাও চাবা এইকেটাও পিছফালেই আছে তোমালোকৰ হনুমন্ত লংকা দৰ্শন চৌধৰা সুখ যিকোনো দুটা লিখিব দিছে গুৱা তাপ গাড়ী মাখিয়ে 2 মাৰ্কস আছে গতিকে মই তোমালোকক যোৱা বছৰৰ কোৱেশ্চন পেপাৰখন দি দিলো তোমালোকৰ পঢ়াৰ বাবে সুবিধা হ'ব আশা কৰিছো ভিডিওটোৰ পৰা তোমালোকে লাভান্বিত হ'বা কিবা কো জানিবলগীয়া থাকিলে বুজিবলগীয়া থাকিলে কমেন্ট বক্সত জনাবা আজিৰ ভিডিওটো এইখিনি আছিল আকৌ এটি নতুন ভিডিওতে লগ পাম আজিলৈ ইমানেই